কথাৰ বুজিলা ৰাজা ও যেন অভিপ্ৰায় নাহিকে পৰমগতি ভকতি বিনায় পুচন্ত শুকত পুনু নৃপে মনে গুণী চেদিও সংশয়চয় মূৰ মহামুনি। পৰীক্ষিত ৰজাই শুকগুৰুৰ চৰণত সেৱা নিবেদন কৰিছে। হে গুৰুদেৱ, তুমি কোৱা কথাখিনিৰ অভিপ্ৰায়টো আমি ইতিমধ্যে অকণমান হ'লেও জ্ঞাত হৈছে, বুজিব পাৰিছোঁ যে ভকতিৰ অবিহনে জীৱই কেতিয়াও ঈশ্বৰ পুৰুষৰ পূৰ্ণ কৃপাৰ পাত্ৰ হৈ পৰম গতি লাভ কৰিব নোৱাৰে। কিন্তু হে গুৰুদেৱ, মোক তুমি পুনৰ এটি সংশয় দূৰ কৰিব লাগে। অকলিত লোকৰ ধৰ্ম নাহিকে আচাৰ নিতে নিতে বাঢ়ে পাপ পৰ্বত আকাৰ কলিত পাতকে লোক হৈবে জৰ্জৰিত নুপজিবে পাতকীৰ ভকতি কিঞ্চিত। ৰামে দুখৰ সাগৰ কলি পৰম দুৰ্জন পাপ নকৰন্তাৱাত নাহিয়ে কুজন পাপ নষ্ট নভৈলে কৃষ্ণ কনা যায় মতি কিমতে তৰিবে লোক কলিত দুৰ্গতি। হে গুৰুদেৱ, দুখৰ সাগৰ কলি পৰম দুৰ্জন, কলিৰ ৰাজত্বৰ সময়খিনিত পাপ নকৰা জীৱ কোনো এজন নাথাকিব। অৰ্থাৎ প্ৰত্যেকে পাপৰ মাজত কিঞ্চিত মান হ'লেও অৱগাহন কৰিব লাগিবই। আৰু যেতিয়া পাপ নষ্ট নহয়, তেতিয়া কৃষ্ণৰ চৰণত মন অৰ্পণ নহয়। যদি পাপ নষ্ট হ'লেহে কৃষ্ণৰ কৃপা হয়, তেতিয়াহ'লে কি মতে তৰিব লোক কলিত দুৰ্গতি। এতিয়া সেই পাপৰ পৰা কেনেকৈ তৰি যাব পাৰিব জীৱবিলাক, সেই কথাটো জানিবৰ বৰ মন গৈছে। সেই গুৰুদেৱ, মোক এই সংশয়টো তুমি দূৰ কৰি দিয়া। ৰাম কলিৰ চেষ্টা শুনি থিৰ নুহিকায় কহিও ইহাৰ গুৰুতৰ নয়োপায়। কলিৰ এই নীতি নিয়ম দৰ্শন পাই মোৰ শৰীৰটো স্থিৰ নোহোৱা হৈছে। গতিকে সেই গুৰুদেৱ, ইয়াৰ পৰা তৰিবৰ উপায়টো তুমি মোক দেখুৱাই দিয়া, প্ৰদান কৰা। কোনোবা পৰম ধৰ্ম অধৰ্ম কলিত কহিউক গুৰু মূৰ থিৰ শৌক চিত্ত। কায় বাক্য মন চিত্ত স্থিৰ হ'বৰ বাবে মোক তুমি পথটো দৰ্শন কৰাই দিয়া যে ধৰ্ম কোনটো, অধৰ্ম কোনটো। কালৰূপে ঈশ্বৰৰ গতি কেন থান আতি প্ৰলয়ৰ কহিউক কেন মান। কোন যুগ ধৰ্ম ইটো চাৰিও যুগৰ কহিউক গুচুক মূৰ সংশয় মনৰ। যে সত্ৰ ত্ৰেতা দাপৰ কলি চাৰিও যুগৰ ধৰ্ম কি অধৰ্ম কি, তুমি মোক ভাল ধৰণে বুজাই দিয়া গুৰুদেৱ। তুমি মোৰ মনৰ সংশয়টো দূৰ কৰা। অন্তকালে গুৰু ভৈলা তুমি মহাভাগ কত পুণ্য কৰি সুধিবাক পাইলো লাগ। ৬০,০০০ ঋষিমুনিৰ চৰণত মই সেৱাভাগ অৰ্পণ কৰোঁতে সকলোৱে মোক কিছু কিছু উত্তৰ দিছিল, পথ দেখুৱাইছিল।
কেহু বোলে কৰ্ম কৰা, কেহু বোলে যজ্ঞ কৰা, কেহু বোলে পূজা কৰা, কেহু বোলে দান দক্ষিণা দিয়া আদি বিভিন্ন কৰ্ম মাৰ্গ আৰু জ্ঞান মাৰ্গৰ পথটো আমাক অৱগত কৰাইছিল। কিন্তু সেই গুৰুদেৱ আমাৰ পৰম সৌভাগ্য যে গৃহতে থাকিয়া দেখিলো তজু চৰণ। তোমাৰ নিচিনা এজন মহামহন্তক আমি গৃহতে থাকিয়ে দৰ্শন পালো মৃত্যুৰ পাক মুহূৰ্তত। গতিকে সেই গুৰুদেৱ কত পুণ্য কৰি সুধি বাক পাইলো লাগ। মোৰ হয়তো পূৰ্ব জন্মত ৰাখি ৰাখি পুণ্য জমা হৈ আছিল, সেইকাৰণে তোমাৰ নিচিনা এজন পৰম গুৰুৰ সান্নিধ্য লাভ কৰিলো। দিয়া পৰিছেদা মোক কৃপা দৃষ্টি চাই, তোমাৰো আমাৰো কথা এহি মানে যায়। এতিয়া তুমি আমাক উত্তম পথটো দৰ্শন কৰাই দিয়া গুৰুদেৱ। ৰাম শুনিয়া সিদ্ধান্ত দেন্ত ব্যাসৰ নন্দন, শুনিও নৃপতি যুগ ধৰ্মৰ লক্ষণ। ৰজা পৰীক্ষিতৰ এই সেৱা ভাগি পাই ব্যাসদেৱৰ পুত্ৰ শুকগুৰুৱে প্ৰকাশ কৰিছে, সেই ৰাজন পৰীক্ষিত তুমি শুনা যুগ ধৰ্মৰ লক্ষণ। সত্যতয়াছিলা ধৰ্ম হৃষ্টপুষ্ট ভাৱে, তপ সত্য দায়া দান থাকে চাৰি পাৱে। শিকালৰ লোক মানে সবে সকৰুণ, শান্তি তুষ্টি ক্ষমা মৈত্ৰী আছৈ সবে গুণ। সবেও কৰিলে মন ইন্দ্ৰিয় নিৰোধ, আত্মাতে খেৰতি সমস্ততে সমবোধ। সেই ৰাজন পৰীক্ষিত সত্যযুগত ধৰ্ম বস্তু হৃষ্টপুষ্ট হৈ আছিল। কেনেকৈ? চাৰি চৰণ তপ সত্য দায়া আৰু দান, এই চাৰিটা ঠেঙৰ ওপৰত ভৰ দি, চাৰি খুঁটিৰ ওপৰত ভৰ দি ধৰ্ম প্ৰতিষ্ঠা হৈছিল সত্য যুগত। সেইকাৰণে সত্য যুগৰ মানুহবিলাকৰ মাজত যেনিয়ে চাই তেনিয়ে কেৱল শান্তি তুষ্টি ক্ষমা আৰু মৈত্ৰী এই গুণবিলাকৰ মাধ্যমেৰে জীৱন অতিবাহিত কৰাৰ কাৰণে তেৰা সমস্তৰ তেনেকুৱা হৈছিল। অৰ্থাৎ সত্য তপ দায়া আৰু দানৰ মাজেৰে জীৱন অতিবাহিত কৰাৰ কাৰণে তেওঁলোকৰ মাজত শান্তি আছিল, তেওঁলোক সন্তুষ্ট হ'ব পাৰিছিল, তেওঁলোকে ক্ষমা কৰিব পাৰিছিল, তেওঁলোকে মিত্ৰতা স্থাপন কৰিব পাৰিছিল। আত্মাতেখে ৰতি সমস্ততে সমবোধ, তেওঁলোকে ইন্দ্ৰিয়বিলাকক দমন কৰিব পাৰিছিল, নিয়ন্ত্ৰণ কৰিব পাৰিছিল। আৰু ইন্দ্ৰিয়বিলাকক নিয়ন্ত্ৰণ কৰি শৰীৰৰূপী ৰথখনৰ সাৰথি স্বৰূপ মনক নিয়ন্ত্ৰণ কৰি, ইন্দ্ৰিয়ক নিয়ন্ত্ৰণ কৰি গৰাকী পৰমাত্মা ঈশতত্বৰ চিন্তাত সদায় ব্ৰতী হ'ব পাৰিছিল। সবাহাতো আছিলা ঈশ্বৰ মহাজ্ঞান, হৰি ভকতিত পৰে নভজিলা আন, থিৰ বুদ্ধি কৰে সবে হৰিকেশে ধ্যান, এতেকে চাৰিও জাতি উত্তম সমান। সত্য যুগত ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ এই চাৰিও জাতিক কোনোজনৰ প্ৰতি, কোনো জাতিৰ কোনো এজনৰ প্ৰতি কাৰোৰে অন্তৰাত্মাত বেয়া ভাৱ নাছিল। কিয়নো তপ সত্য দায়া আৰু দান এই চাৰি বস্তু সুন্দৰভাৱে আশ্ৰয় কৰিব পাৰিছিল। আৰু সেইকাৰণে সত্য যুগৰ জীৱবিলাকে মনুষ্যবিলাকক শাস্ত্ৰই কৈছে চাৰিও জাতি সমান। না ব্ৰাহ্মণ উত্তম বুলি কৈছে,
না ক্ষত্ৰিয় উত্তম বুলি কৈছে, না বৈশ্য শ্ৰেষ্ঠ বুলি কৈছে, না শূদ্ৰ শ্ৰেষ্ঠ বুলি কৈছে। ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ চাৰিও জাতি ইটো সিটোৰ লগত সমান, কাৰোৰ প্ৰতি কাৰো বেয়া ভাৱ নাছিল। তাৰ পাছত ত্ৰেতাত পাইলে কোৱা সি কিঞ্চিত প্ৰমাদ, ভাঙিলে ক অধৰ্মে ধৰ্মৰ একপাদ, শিকালৰ লোকমানে সবে জ্ঞান নিষ্ঠ, নুহে আতি লম্পট নুহিকৈ আতি শিষ্ট। তাৰ পাছত ত্ৰেতা যুগত অকণমান লৰচৰ হ'ল, কিঞ্চিত প্ৰমাদ ঘটিল, অকণমান লৰচৰ হ'ল, ভাঙিলে ক অধৰ্মে ধৰ্মৰ একপাদ, অধৰ্মই ধৰ্মৰ ওপৰত অত্যাচাৰ উৎপীড়ন চলাই প্ৰভুত্ব বিস্তাৰ কৰি এটি খুটি মষিমূৰ কৰি পেলালে। ব্ৰাহ্মণে ধৰিবে মাত্ৰ ভকতিক আতি, নপাৰিলে ৰাখিবে অপৰ তিনি জাতি, স্বৰ্গক বাঞ্ছায়ে কৰৈ জাগ যজ্ঞ দান, এতেকে ত্ৰেতাত ভৈল বিপ্ৰহে প্ৰধান। ত্ৰেতা যুগত কেৱল বিপ্ৰসকলেহে, ব্ৰাহ্মণসকলেহে ভক্তিক আশ্ৰয় কৰিব পাৰিলে। বাকী ক্ষত্ৰিয় বৈশ্য শূদ্ৰ তিনিও জাতিয়ে এক দেৱ এক সেৱ একত বিনে নাইকেও, যি গুৰুজনাই কলিৰ মলমতি মনুষ্য আপোনাক মোক দৰ্শন কৰাইছে, সেই বস্তুটো সুদৃঢ় বিশ্বাসে ব্ৰাহ্মণৰ বাহিৰে বাকী তিনি জাতিয়ে ধৰি ৰাখিব নোৱাৰিলে। এই কিঞ্চিত প্ৰমাদ ঘটিল, লৰচৰ হ'ল। সেইকাৰণে স্বৰ্গলৈ যাব পাৰিম বুলি কৰ্ম আৰু জ্ঞান মাৰ্গৰ জৰিয়তে যাগ যজ্ঞ পূজা পাতল দান দক্ষিণা শ্ৰাদ্ধ পিণ্ড হোম ব্ৰত তীৰ্থ স্নান আদি কৰ্ম আৰু জ্ঞান মাৰ্গৰ মাধ্যমেৰে ক্ষত্ৰিয় বৈশ্য আৰু শূদ্ৰ তিনি জাতিয়ে নিজক আগবঢ়াই নিবলৈ চেষ্টা কৰিলে। এতেকে ত্ৰেতাত ভৈল বিপ্ৰেষে প্ৰধান। সেইকাৰণে ত্ৰেতা যুগত বিপ্ৰয় হ'ল প্ৰধান। তাৰ পাছত দাপৰ যুগৰ লোক হৈবে জ্ঞান ভ্ৰষ্ট, দুই পাদ ধৰ্মৰ অধৰ্মে কৰৈ নষ্ট। তাৰ পাছত দাপৰ যুগৰ আগমন হ'ল। দাপৰ যুগত কি বুলি কৈছে যে দুই খুটি দুই চৰণ নষ্ট হৈছে, অধৰ্মই মষিমূৰ কৰি পেলাইছে। শিকালৰ লোকৰ যশত হৈবে প্ৰীতি, পঢ়য় পঢ়াৱে শিষ্ট ভাৱে প্ৰতিনীতি। দাপৰ যুগত দুটা খুটি অধৰ্মই ধৰ্মৰ ওপৰত প্ৰভুত্ব বিস্তাৰ কৰি নাশ কৰিলে, আৰু দাপৰ যুগৰ জীৱবিলাকে কেৱল যশৰ প্ৰতিহে আকৃষ্ট হ'ব, অৰ্থাৎ নিজৰ কৰ্মবিলাক আনৰ আগত প্ৰকাশ কৰিবলৈ চেষ্টা কৰা। যদি এইখিনিতে চাওঁ তেতিয়াহ'লে আমি এইখিনিতে এইটোও দেখা পোৱা যায় যে প্ৰাণজিৎ নামৰ এই ক্ষীণমিন শৰীৰটো অকণমান আগতে প্ৰকাশ কৰা এই কথাখিনিও যদি আমি এই দৃষ্টিৰে চাওঁ তেতিয়াহ'লে এইটো ইয়াৰ মাজতে আবদ্ধ হৈ যায়, সোমাই যায় যে শিকালৰ লোকৰ যশত হৈবে প্ৰীতি, অৰ্থাৎ নামঘৰৰ বাটচৰা ভাগ আমি আগবঢ়াই দিলোঁ, ধৰি লওক কোনোবা এজন বাপে, কিন্তু তাত এটা চুক্তি কৰিম যে বাটচৰা ভাগ দিম, কিন্তু বাটচৰা ভাগত ডাঙৰ ডাঙৰকৈ দাতা বুলি মোৰ নামটো লিখি দিব লাগিব, তেতিয়াহে মই বাটচৰা ভাগ তোমালোকলৈ আগবঢ়াম। এনেকুৱা যিটো চিন্তা আমি চুক্তি কৰি সেই নিয়মটো পালন কৰোঁ, মানে যশ গুণটো, নিজৰ যশটো আনৰ আগত প্ৰকাশ কৰা স্বভাৱটো সত্য ত্ৰেতা পাৰ হৈ দ্বাপৰ যুগত জীৱই আশ্ৰয় কৰিব। সবেও শ্ৰীমন্ত আতি কুটুম্ব বিস্তৰ, ধনজন গৃহত বিষয়ত ততপৰ। সবেও শ্ৰীমন্ত অৰ্থাৎ প্ৰত্যেকজনে নিজকে ধুনীয়া বুলি ভাবিব। তাৰ পাছত কুটুম্ব বিস্তৰ, প্ৰত্যেকে নিজৰ আত্মীয়সকলৰ প্ৰতিহে আকৃষ্ট হ'ব, মৰম স্নেহৰ মাজত আবদ্ধ হ'বলৈ চেষ্টা কৰিব, বাকীসকলৰ প্ৰতি সেইটো ভাৱনা নাথাকিব। ধন জন গৃহ বিষয়ত ততপৰ, যে ধনৰ প্ৰতি গৃহৰ প্ৰতি, অৰ্থাৎ কেনেকৈ গাঁওখনৰ ভিতৰত মোৰ ঘৰটো ধুনীয়াকৈ সুন্দৰকৈ নিৰ্মাণ কৰিব পাৰোঁ, কেনেকৈ মই বিয়া কৰাই অনা পত্নীগৰাকী বাকী গাঁওখনত সকলোবিলাক পত্নীতকৈ মহিলাতকৈ ধুনীয়া হয় দেখিবলৈ, এনেকুৱা যিবিলাক চিন্তা এইবিলাক দ্বাপৰ যুগৰ মনুষ্যৰ মাজত প্ৰকাশ ঘটিব বুলি সিদ্ধান্ত দিছে। ৰাতি দিনে সকাম কৰ মত আশকতি, ব্ৰাহ্মণ ক্ষত্ৰিয় মাত্ৰ ধৰিবে ভকতি। দিনে ৰাতিয়ে কেৱল নিষ্কাম কৰ্মৰ বিপৰীতে সকাম কৰ্মৰ মাজতহে আসক্তিটো থাকিব, আৰু সেইকাৰণে দ্বাপৰ যুগত ব্ৰাহ্মণ আৰু ক্ষত্ৰিয়ৰ মাজতহে ভক্তিটো ৰ'ব, কিন্তু বাকী বৈশ্য আৰু শূদ্ৰৰ মাজত ভক্তিটো নাথাকিব।
তাৰ পাছত সেই ৰাজন পৰীক্ষিত তুমি শুনা ও কলিত ধৰ্ম হইবে খ্ৰীষ্ট পুষ্ট ভাৱ ধৰ্মৰ ভাঙ্গিবে সিটো দুষ্টে তিনি পাৱ। তাৰ পাছত কলিত অধৰ্ম খ্ৰীষ্টপুষ্ট হৈ হৈ গৈ থাকিব। এতিয়া খ্ৰীষ্টপুষ্ট হ'ব কেনেকৈ? ধৰ্মৰ যি চাৰিটা চৰণ বা চাৰিটা খুঁটি, সেই চাৰিটা খুঁটিৰ ভিতৰত ধৰ্মৰ ভাঙিবে সিটো দুষ্টে তিনি পাৱ, তিনিটা চৰণ বা তিনিটা খুঁটি নাশ কৰি পেলাব। তাৰপাছত চতুৰ্থ চৰণ পাছে কৰিবে কনষ্ট কলিত যতে কলোক ভৈল ধৰ্ম ভ্ৰষ্ট মিলিবে পৰম লোভ শুইবে অনাচাৰ দাৰুণ নিৰ্দয় যেন ৰাক্ষসয়াকাৰ। 4 নম্বৰ চৰণ ভাগো ভাঙিবৰ বাবে অধৰ্মই চেষ্টা কৰি থাকিব। ধৰ্মৰ ওপৰত প্ৰভুত্ব বিস্তাৰ কৰিবলৈ অহৰহ চেষ্টা কৰি থাকিব আৰু পৰম লোভী হ'ব, অনাচাৰী হ'ব কলিৰ মনুষ্যবিলাক, জীৱবিলাক, আৰু আকাৰবিলাক হ'ব ৰাক্ষসৰ নিচিনা। খাইবাক পাৰয় তৃষ্ণা বাঢ়ি যাইব আতি অকাৰ্যে কৰিব বৈৰ কলহত প্ৰীতি ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য ইটো তিনি জাতি নুশুনিবে হৰি ভকতিক কাণ পাতি। এতিয়া কলিৰ কৰাল গ্ৰাসত পৰা জীৱবিলাক কলিযুগত আহি যেতিয়া আমি উপস্থিত হ'ম, তেতিয়া শাস্ত্ৰই কৈছে কলিযুগৰ জীৱবিলাক হেনো ৰাক্ষসৰ আকাৰ হ'ব। কলিযুগৰ জীৱবিলাকৰ হেনো খাইবাক পাৰয় তৃষ্ণা বাঢ়ি যায় বাতি, খাবলৈ পোৱাৰ লগে লগে তৃষ্ণাটো, ভোগটো, পিয়াহটো বাঢ়ি বাঢ়ি গৈ থাকিব। অৰ্থাৎ কোনোদিন কোনো বস্তুৰে আপোনাক মোক জোৰা নমৰিব বুলি কৈছে। যিমান দিলেও কেৱল লাগে লাগে লাগে। আমি কোনেও নকওঁ বোলে হ'ব বাপ আমাৰ হৈছেহে, এই বুলি আমি কোনেও নকওঁ। কেৱল লাগে লাগে লাগে। তাক দিলা মোক, মোৰ ফালে কেৰাহীকেও নাচালা। কেৱল আমি সেই ব্যৱস্থাটোৰ মাজেহে জীৱন অতিবাহিত কৰিম বুলি সিদ্ধান্ত দিছে। অকাৰ্যে কৰিব, যিবিলাক কাৰ্য কৰিব লাগে সেইবিলাক কৰাটো নহ'ব আমাৰ। নকৰিব লগা ব্যৱস্থাটোৰ প্ৰতিহে আমি বেছিকৈ আকৃষ্ট হ'ম। তাৰ পাছত বৈৰ কলহত প্ৰীতি, বিনা কাৰণতে এজনে অন্যজনৰ মাজত দ্বন্দ্ব খৰিয়ালত লিপ্ত হ'ব। ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য এই তিনিও জাতিয়ে নুশুনিবে হৰি ভকতিক কাণ পাতি। হৰি ভক্তি অৰ্থাৎ কৃষ্ণ কথা ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য তিনিও জাতিৰ বাপ আইসকলে শুনিবলৈ ইচ্ছা নকৰে। ব্ৰাহ্মণসকলে ভাবে আমি ব্ৰাহ্মণ উচ্চ বংশজাত, আমি সকলোখিনি জানোৱে, নাম প্ৰসংগ কৰিয়ে থাকোঁ, আমি নহ'লে ভকতৰ নহয়ে, এতিয়া আমি আকৌ ভকতৰ মাজত গৈ কেলে কৃষ্ণ কথা শুনিব লাগে, এনেকুৱা ভাৱনাবিলাক থাকে। এতিয়া আমাৰো প্ৰত্যেক সমাজতে সেইটোৱে হৈ থাকে। যদি সভাপতি সম্পাদকৰ দায়িত্ব এটা পাই গ'লোঁ, তেতিয়া আৰু মইহে মই, তইহে তই, বাকীবিলাক একেবাৰে যেন উজুতিতে লৈ যাম, তেনেকুৱা চিন্তাৰ মাজেৰে আমাৰ জীৱনটো আগবঢ়াই নিয়া হয়। এইখিনি যুগ ধৰ্ম। অধৰ্মই ধৰ্মৰ ওপৰত যেতিয়া প্ৰভাৱ বিস্তাৰ কৰিব, তেতিয়া সেই ব্যৱস্থাটোৰ মাজত যিজন জীৱ সোমাব, সেই জীৱৰ অৱস্থাটো তেনেকুৱা হ'ব, শাস্ত্ৰই সিদ্ধান্ত দিছে। তাৰ পাছত এতিয়া তিনিও জাতিয়ে নুশুনিব, এতিয়া শুনিব কোনে? ক্ষুদ্ৰ সব অনেক কৈবৰ্ত আদি কৰি অন্ত্যজ পৰ্যন্ত ভজিবে কমহা হৰি অপ্ৰয়াসে লভিব ঈশ্বৰ মহাজ্ঞান এতেকে কলিত ক্ষুদ্ৰ কৈবৰ্ত প্ৰধান।
সিদ্ধান্ত দিলে কলিৰ কৰাল গ্ৰাসত পৰা জীৱবিলাকৰ ভিতৰত ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ চতুবৰ্ণ বা 4 জাতিৰ ভিতৰত কেৱল শূদ্ৰসকলেহে কৃষ্ণ কথা শুনিব। এতিয়া শূদ্ৰসকলৰ ভিতৰতো আকৌ উত্তম বুলি কৈছে কৈৱৰ্তসকল। এতিয়া কৈৱৰ্ত বুলি ক'লে আমাক 2 ধৰণে প্ৰকাশ কৰিছে। কৈ মানে পানী, ৱৰ্ত মানে জীৱিকা নিৰ্বাহ কৰা অৰ্থাৎ বৰ্তি থকা। পানীৰ ওপৰত নিৰ্ভৰ কৰি যিসকলে জীৱন অতিবাহিত কৰে সেইসকলক শাস্ত্ৰই কৈৱৰ্ত বুলি সিদ্ধান্ত দিছে। কিন্তু আধ্যাত্মিক দৰ্শনত প্ৰকাশ কৰিলে কৃষ্ণ গুঞ্জক আশ্ৰয় কৰি যিসকলে জীৱন অতিবাহিত কৰে দাস হিচাপে তেওঁলোকক শাস্ত্ৰই কৈৱৰ্ত বুলি সিদ্ধান্ত দিছে। সেইকাৰণে আমাৰ যে সভাপতি সম্পাদকৰ দায়িত্ব দিয়ে, এই দায়িত্বটো কেলে দিয়ে? কাৰণ আমি সেইজনৰ নিৰ্দেশ মৰ্মে ভকতৰ সেৱা কৰিম এই বুলি আমি সমাজ ব্যৱস্থাৰ বাপাইসকলে এজনক আমি সেই দায়িত্বটো অৰ্পণ কৰোঁ যে তুমি যি ক'বা, যেনেকৈ কৰিবলৈ ক'বা, আমি সেই মতেৰেহে ভকতৰ সেৱা কৰিম। সেইটো ব্যৱস্থা আমি বুজি পোৱাৰ পাছত সভাপতি সম্পাদকে যদি নিজৰ মতেৰে কৰ্মখিনি কৰে তেতিয়াহ'লে সমাজখনো বিপথে পৰিচালিত হ'ব লগা হয়। এইজনক এনেকৈ পাতি দিলোঁ সভাপতি সম্পাদক আমি ভকত সেৱা কৰিম বুলি, এইজনে দেখোন ভকত সেৱা কৰিবলৈ আমাক বাধ্য পথটোকে দেখুৱাই দিয়া নাই, কেৱল নিজৰ মতেহে কৰ্মখিনি আমাক দেখুৱাই আছে। এই যিবিলাক 2 ধৰণৰ নীতি নিয়ম আমি বুজি পাওঁ বাস্তৱ সংসাৰখনৰ মাজত, তে শাস্ত্ৰই কৈছে যে শূদ্ৰসকলৰ ভিতৰত কৈৱৰ্তসকলেই হ'ল প্ৰধান, যিসকলে কৃষ্ণ সেৱাৰ মাধ্যমেৰে, কৃষ্ণ সেৱা মানে দেৱতো তীৰ্থটো কৰি ভকতেহে বৰ ভকতক ভজিলে গুচয় কৰ্মজৰ। দেৱতাক সেৱা কৰা, তীৰ্থ ক্ষেত্ৰত গৈ ভ্ৰমণ কৰা, স্নান কৰা, ইয়াৰ বিপৰীতে ভকতক সেৱা কৰাটোৱে শ্ৰেষ্ঠ ধৰ্ম। এইটো যিসকলে আমাক শিকায়, শিকি লোৱাৰ পাছত সেই পথেৰে যিসকলে আমি জীৱনটো যাপন কৰিম সেইসকলক কৈৱৰ্ত হিচাপে সিদ্ধান্ত দিছে। তাৰপিছত প্ৰকাশ কৰিছে পিতৃদেৱো ভৱ, মাতৃদেৱো ভৱ, অতিথি দেৱো ভৱ। গৃহস্থী ধৰ্ম পালন কৰোঁতে পিতৃয়ে হ'ল ঈশ্বৰ, মাতৃয়ে হ'ল ঈশ্বৰ। পুত্ৰ হিচাপে এই সেৱাটো আমি যদি কৰা নাই তেতিয়াহ'লে আমি ভগৱন্তৰ কৃপা লাভ কৰিব নোৱাৰোঁ। যদি পুত্ৰ আৰু কন্যা হিচাপে আমি পিতৃ মাতৃকেই ঈশ্বৰ হিচাপে সেৱা কৰোঁ তেতিয়াহ'লে ঈশ্বৰে নেদেখা এক পৰম তত্ত্ব, সত্য বস্তু ঈশ তত্ত্বই আপোনাক মোক কৃপা কৰে প্ৰত্যেক মুহূৰ্তত। তাৰপাছত অতিথি দেৱো হ'ব। তাৰপাছত লাহে লাহে সেই জ্ঞানটো বিস্তাৰিত হৈ গৈ থাকিব উৰণ বুৰণ গজন ভ্ৰমণ বা চেদজ অন্দজ উদ্ভিদজ আৰু জৰায়ুজ, যে সমস্ত ভূততে ব্যাপী আছো মই হৰি, সবাকো মানিবা বিষ্ণু বুদ্ধি কৰি। যে সমস্ত ভূততে ভগৱন্ত আছে, সেই উপলব্ধিটো যেতিয়া আমাৰ হৃদয়ৰ মাজত সুদৃঢ় বিশ্বাস সহিতে গাঢ় হৈ যাব, তেতিয়া যদি আমি এই সংসাৰৰ পৰা যাব পাৰোঁ, এই শৰীৰটোৰ পৰা আত্মাতত্ব ওলাই যায়, অৰ্থাৎ যাক মৰিল বুলি কোৱা হয়, তেতিয়া সেই জীৱই ঈশ্বৰ পুৰুষৰ পূৰ্ণ কৃপা লাভ কৰি পৰম গতি লাভ কৰিব পাৰে। এনেকৈ বৰ্তমান পদবন্ধে আমাক সিদ্ধান্ত দিলে। সেইকাৰণে কৈছে অপ্ৰয়াসে লভিব ঈশ্বৰৰ মহাজ্ঞান, এতেকে কলিত ক্ষুদ্ৰ কৈৱৰ্ত প্ৰধান। সেইকাৰণে কলিত ক্ষুদ্ৰসকলৰ ভিতৰত কৈৱৰ্তসকলক প্ৰধান বুলি কৈছে, যিসকলে কৃষ্ণ কথাৰ মাধ্যমেৰে নিজৰ জীৱনটো, ভকত সেৱাৰ মাধ্যমেৰে নিজৰ জীৱনটো আগবঢ়াই দিয়াটো পণ হিচাপে চিন্তা কৰি জীৱন যাপন কৰিবলৈ চেষ্টা কৰে। নৰ মনুষ্যসকলে কলি যুগত কিয় ভাগৱত শুনিব লাগে, আৰু ভাগৱত শুনিলে আমাৰ কি হয়, আমি কেনেকৈ জ্ঞান লাভ কৰিব পাৰোঁ, কলি যুগৰ পৰা কেনেকৈ তৰি যাব পাৰোঁ, সেই বিষয়ে আমাৰ বাপ সমস্ত অকণমান অৱগত কৰিলে আমি নিশ্চয় আনন্দিত হ'ম বুলি ভাবিছোঁ। কৃষ্ণ কৃষ্ণ। ভাগৱতৰ দৰ্শনেই হ'ল কৃষ্ণ তত্ত্ব। ভাগৱত হ'ল স্বয়ং কৃষ্ণ তত্ত্ব নিজে।
মহাভক্ত উদ্ধৱৰ আগত প্ৰকাশ কৰিছে। তিৰুধায়ম প্ৰবেশটো স্বয়ং শ্ৰীমদ ভাগৱতাৰ নৱম তেনয় বাংময় মূৰ্তি প্ৰতক্ষা বৰ্ততে হৰি শ্ৰৱণাত সেৱনাত পাঠাত দৰ্শনাত পাপ নাচিনী। অৰ্থাৎ সেই উদ্ধৱ, মই কায়িক দেহটো এৰি স্বধাম বৈকুণ্ঠলৈ যামগৈ, কিন্তু তুমি মোক নাযাবলৈ কৈছা উদ্ধৱ, মই নাযাওঁ দিয়া, মই থাকিম। উদ্ধৱ ক'ত জানানে? তিৰুধায়ম, মই যামগৈ। প্ৰৱেশটো স্বয়ং মই পুনৰ প্ৰৱেশ কৰিম, অৰ্থাৎ নাযাওঁগৈ। ক'ত? শ্ৰীমদ ভাগৱতাৰ নৱম। অৰ্ণৱ মানে হ'ল সাগৰ বা সমুদ্ৰ। মই ভাগৱত ৰূপী মহাসমুদ্ৰৰ মাজত প্ৰকাশমান হৈ থাকিম। আৰু মোৰ ৰূপটো হ'ব তেনয় বাংময় মূৰ্তি, মোৰ ৰূপ হ'ব বাংময় ৰূপ, অৰ্থাৎ বাক যুগ মই সমানে বাংময়, শব্দ ব্ৰহ্ম ৰূপত মই প্ৰকাশমান হৈ থাকিম। আৰু মোৰ শব্দ ব্ৰহ্ম ৰূপ বাংময় মূৰ্তি শ্ৰৱণাত সেৱনাত পাঠাত দৰ্শনাত পাপ নাচিনী। এটি জীৱই যেতিয়া শ্ৰৱণ, কীৰ্তন, দৰ্শন আৰু সেৱা, এই চাৰিওটা পথেৰে মোৰ কাষলৈ আহিব, তেতিয়াই সেই জীৱৰ শৰীৰৰ পৰা, কায় বাক্য মনৰ পৰা পাপ শক্তি নাইকিয়া হৈ যাব, আৰু তেতিয়া মোৰ কৃপা সেই জীৱই লাভ কৰিব পাৰিব। আৰু এনেকৈ কলিৰ মনুষ্যই কলিৰ কৰাল গ্ৰাসৰ পৰা পৰিত্ৰাণ পাব পাৰিব। আৰু ভাগৱতৰো মূল দৰ্শন এয়াই। আৰু ইয়াকে আমি সৰ্বপ্ৰথমেও কোৱা হৈছিল যে পৰীক্ষিত নামৰ এটি জীৱ আত্মাই অপৰাধ কৰিছে। ক্ষত্ৰিয়ৰ ধৰ্ম হ'ল মৃগয়া কৰা, যাগ যজ্ঞ পূজা পাতল কৰা, যিটো ব্যাসদেৱে লিখিছিল, যাৰ যেন জাতি ধৰ্ম দিলা পৰিচ্ছেদ। ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ চাৰিও জাতিৰ জাতিগত ধৰ্ম ব্যাসে প্ৰচাৰ কৰিছিল ক'ত? 4 বেদ 14 শাস্ত্ৰ 17 ভাগী পুৰাণত। নিৰন্তৰে পশুৰ লোৱাইলা তুমি প্ৰাণ নাহি মন্দ কৰ্ম আৰু ইহাৰ সমান। বিনা কাৰণত পশু পক্ষীৰ প্ৰাণ হৰণ কৰাটোকেই জাতিগতভাৱে জাতিবিলাকৰ ধৰ্ম কৰ্ম বুলি প্ৰচাৰ কৰিলা ব্যাস। নকৈলা প্ৰখ্যাত কৰি কৃষ্ণ কীৰ্তন নক, প্ৰকৃতি কহিলা তুমি আনসে ধৰ্ম ক। তুমি প্ৰত্যক্ষ ৰূপত কৃষ্ণ নামত জীৱৰ গতি হ'ব, এই কথাটো তুমি নেদেখুৱালা 4 বেদ 14 শাস্ত্ৰ 17 পুৰাণত। দেখুৱাই দিলা তুমি আন ধৰ্মবিলাকৰ জৰিয়তেহে জীৱৰ মংগল হ'ব। ইহাত সিজিল ঋষি পৰম অন্যায়, নাহি সুস্থ চিত্ত তব এহি অভিপ্ৰায়। সেইটোৱে হ'ল তোমাৰ পৰম অন্যায়, যাৰ কাৰণে তোমাৰ কায় বাক্য মন চিত্ত শুদ্ধ নোহোৱা হ'ল, স্থিৰ নোহোৱা হ'ল। আপোনালোকে জানে মহামহন্ত যে বদৰিকাশ্ৰমত ব্যাস বহি আছে উগুল থুগুল মনেৰে। কাৰণটো কি? 4 বেদ 14 শাস্ত্ৰ 17 পুৰাণ লিখিলে। উত্তৰটো পোৱা নাই কিয় তেনেকুৱা হৈছে। অধোমুখে ব্যাস বহি আছে বদৰিকাশ্ৰমত। তেনেতে দেৱঋষি নাৰদৰ আগমন হ'ল, আৰু নাৰদে আহি পোনে পোনে ব্যাসক উত্তৰটো প্ৰদান কৰিছে যে মূৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ, সেই ব্যাস তোমাক মই উপদেশ দিছোঁ, তুমি আকৌ এভাগ শাস্ত্ৰ প্ৰণয়ন কৰা, যি শাস্ত্ৰৰ নাম হ'ব মহাভাগৱত। প্ৰচাৰক গোবিন্দৰ গুণ নাম মাত্ৰ, ইয়াত প্ৰকাশ কৰা কেৱল গোবিন্দ মহাপ্ৰভুৰ গুণ নাম। ও গোবিন্দৰ গুণ নাম গোৱা হে বান্ধৱ, গোবিন্দৰ গুণ নাম গোৱা। গোবিন্দৰ নামে সে মুকুতি সাধিব, সবে শাস্ত্ৰ মেলি চোৱা। হে বান্ধৱ সবে শাস্ত্ৰ মেলি চোৱা। গোবিন্দৰ নাম ইয়াত প্ৰকাশ কৰা, যি নামত জীৱৰ পৰম গতি নিহিত হৈ আছে। আৰু সেই পৰম সত্যটো উপলব্ধি কৰিলে ব্যাসে, আৰু উপলব্ধি কৰি কি কৰিলে? হৃদয়ত কৃষ্ণক কৰিলা ধ্যান, কৃষ্ণ মূৰ্তিক দেখিলন্ত পাছে বিদ্যমান। যে হৃদয়ত কৃষ্ণ মূৰ্তিক দৰ্শন পাই গ'ল, হৃদয়ত যেতিয়া কৃষ্ণক ধ্যান কৰিলে,
তেতিয়া হৃদয়তে কৃষ্ণ তত্ত্ব উপলব্ধি হ'ল, অনুধাৱন হ'ল। আৰু হোৱাৰ লগে লগে কি দেখা পালে? বাম পাশে মায়া, দক্ষিণত ভক্তি মাও, দেখি ব্যাস ঋষিৰ ৰোমাঞ্চ ভৈল গাঁও। বাওঁফালে মায়াক দৰ্শন পালে, সোঁফালে ভক্তিক দৰ্শন পালে। আৰু দেখাৰ পাছত দুহানো মধ্যস্থভাৱে আছা ভগৱন্ত, যে মায়া আৰু ভক্তিৰ মাজত কি হয়? দুহানো মধ্যস্থভাৱে আছা ভগৱন্ত, যে মায়া আৰু ভক্তিৰ মাজত ভগৱন্ত পুৰুষ প্ৰকাশমান হৈ আছে। আৰু এই সত্য বস্তু দেখা পায়, বন্ধৰ মুখৰ সেতু দেখি ব্যাস ঋষি, ভাগৱত শাস্ত্ৰ পাছে কৰিলা হৰিষি। যে মায়াৰ কৰ্ম হ'ল মায়ায়ে বান্ধন্ত, ভক্তি মাতৃ মেলাবন্ত। যে মায়াৰ কৰ্ম হ'ল জীৱক বান্ধি পেলোৱা, আৰু ভক্তিৰ কৰ্ম হ'ল জীৱক বন্ধনৰ পৰা মুকলি কৰি দিয়া। সেইকাৰণে বন্ধৰ মুখৰ সেতু দেখি ব্যাস ঋষি, বন্ধনৰ পৰা মুক্ত হোৱাৰ পথটো দেৱঋষি নাৰদৰ কৃপাত লাভ কৰি ব্যাসে ভাগৱত শাস্ত্ৰ পাছে কৰিলা হৰিষি। যে মহাভাগৱত আনন্দিত মনেৰে কৃষ্ণস্তু ভগৱান নাম তত্ত্ব কলিৰ মনুষ্য জীৱ তৰণৰ উপায় হিচাপে আমাক প্ৰকাশ কৰিলে। গতিকে ভাগৱতৰ মূল দৰ্শন হ'ল এয়াই। আমি বাপজনাৰ চৰণ কমলত প্ৰশ্নৰ উত্তৰ হিচাপে এনেকৈ সেৱাভাগী আগবঢ়োৱা হৈছে। পুনশ্চ আমি ভাগৱতৰ পদে কি কয় তাৰ মাজলৈ যাবলৈ আগবঢ়া হৈছে। হ'বনে প্ৰভু জানে? কৃষ্ণ কৃষ্ণ মাধৱ। তাৰ পাছতে পৰীক্ষিত ৰাজাৰ আগত মহামানী শুকগুৰুৱে প্ৰকাশ কৰিছে, সেই ৰাজন, তুমি জানিব বিচাৰিছিলা যে কলিত জীৱবিলাকৰ স্বভাৱবিলাক কেনেকুৱা হ'ব। সত্য ত্ৰেতা দাপৰ কলিত ধৰ্মৰ লক্ষণটো কেনেকুৱা হ'ব মই প্ৰকাশ কৰিলোঁ। কিন্তু সেই ধৰ্মবিলাক আচৰণ কৰিবলৈ যাওঁতে কলিত অৱস্থান কৰা জীৱবিলাকৰ বাপ আইসকলৰ স্বভাৱটো কেনেকুৱা কেনেকুৱা হ'ব। ইৰা কহু কলি যুগ দুনাই শুনিও নৃপতি, নকৰিবে দুষ্ট কলি কোননো সংগতি। কলিযুগৰ বিষয়ে তোমাক মই পুনৰ ক'বলৈ আগবাঢ়িছোঁ, তুমি শুনা। ৰামে শুইবে মলমতি একো নাচৰিবে পুণ্য, পাৰিবে বিস্তাৰ খাইবে কিন্তু ভাগ্য শূন্য। শুইবে মলমতি একো নাচৰিবে পুণ্য। যিহেতু কলিৰ কৰাল গ্ৰাসত পৰি মনবিলাক মলেৰে ভৰপূৰ হৈ যাব, সেইকাৰণে পুণ্য উপাৰ্জন কৰিব নোৱাৰিব। পাৰিবে বিস্তাৰ খাইবে, খাব পাৰিব বহুত, কিন্তু ভাগ্য শূন্য হ'ব। আতি দিন দুখী বিত্ত নুহিবে প্ৰচুৰ, তথাপি পাতকী লোক হুইবে কামাতুৰ। দুখীয়া বুলি কলিযুগত বৰ বিশেষ মানুহ এজন নাথাকিব আৰু। এতিয়া কলিযুগত কোনোবা দুখীয়া মানুহ আছে জানো? কোনো নাই দুখীয়া, সকলো একেবাৰে আমাৰ আনন্দৰাম ঢেকিয়াল ফুকনে যে কৈ গৈছিল, হাবি গুচি কি হ'ব? ফুলবাৰী হ'ব। এতিয়া হৈছেনে বাৰু? হৈ আছে। কেঁচা ৰাস্তা পকা হ'ল, এতিয়া বাঁহৰ ঘৰ কি হ'ল? ইটাৰ হ'ল। এই সমস্তখিনি কথা আমি চকুৰ আগতে দেখি থাকোঁতে দেউতাসকলে দেখিয়ে আছে সুন্দৰভাৱে। দেখি থাকোঁতেই কলিৰ যুগত অসম ৰাজ্যকে ধৰি ব্ৰহ্মাণ্ডৰ সমস্তখিনি ৰাজ্য ইমান উন্নতিৰ পথত দুপদ দুপে আগবাঢ়িছে। যিটো সময়ত দেউতাসকলে ৰেডিঅ' শুনিছিল অনাতাঁৰ যন্ত্ৰ, সেই ৰেডিঅ'টো কিন্তু এতিয়া আমাৰ ল'ৰা ছোৱালীয়ে চিনিকে নাপায়। যিটো সময়ত দেউতাসকলে টিভি চাইছিল, টেলিভিছন, এতিয়া কিন্তু সেই টেলিভিছনটোৰ সলনি এতিয়া এটা বস্তু আহিল, সেইটো হ'ল কেৱল মোবাইল মোবাইল মোবাইল। সেই মোবাইলটোতে ঘড়ী আমি ব্যৱহাৰ নকৰোঁ, মোবাইলটোতে সময় ওলায়। ৰেডিঅ' শুনিবলৈ কিনিবলৈ প্ৰয়োজন নাই, মোবাইলটোতে সকলো FM ৰেডিঅ' বাজি থাকে।
চাবলৈ টিভিৰ সময়ৰ কাৰণে আমাক মোবাইলটো ল'লে সকলোখিনি মোবাইলটোতে আমি চাই থাকিব পাৰোঁ। এটা ডিজিটেল ইণ্ডিয়া হৈ গ'ল বৰ্তমান সময়খিনিত, ডিজিটেল ব্ৰহ্মাণ্ড হৈ গ'ল, কিমান পৰিৱৰ্তন হৈ গ'ল। গতিকে দুখীয়া বুলি আমি কোনো ক'ব নোৱাৰোঁ। কিন্তু শাস্ত্ৰই কৈছে তথাপি পাতকি লোক শুইবে কামাথুৰ, তথাপিতো কিন্তু কলিৰ মনুষ্যবিলাক অতি পাপী হ'ব আৰু কামাসক্ত হ'ব। প্ৰমাণ হিচাপে পাইছে, কিবা এটা উৎসৱ পাৰ্বণ হোৱাৰ লগে লগে বাতৰিত প্ৰকাশ পায়ে আমুকগৰাকী কন্যা ধৰ্ষিতা হ'ল, কেৱল কামনা বাসনা। আমুক গাঁৱত আমুক অনুষ্ঠানটো হৈ যোৱাৰ পাছতে হাবিৰ মাজত এটি নিষ্পাপ দেৱশিশুৰ উদ্ধাৰ হ'ল। কিমানখিনি আপুনি মই বাতৰি পায়ে আছোঁ মুহূৰ্তে মুহূৰ্তে, অথচ ধৰ্মীয় অনুষ্ঠান হৈয়ে আছে কটাৰ বিপৰীতে। ধৰ্ম কৃষ্ণ কথা শুনিছোঁ, কিন্তু আমাৰ মাজৰে হয়তো কোনো এজন ভাই বন্ধু যুৱক যুৱতীয়ে আমি সেই কৰ্মটো কৰিবলৈ কিন্তু কুণ্ঠাবোধ নকৰোঁ। শাস্ত্ৰই সেইখিনিকে জ্ঞান প্ৰদান কৰিছে আমাক। বেইচা সম শুইবে নাৰী সমস্তে অসতি, পৰ পুৰুষক যাইবে তেজি নিজপতি। আইসকলৰ ফালে কলম লিখিছে গুৰুজনে যে নাৰীসকল সতীৰ বিপৰীতে অসতী হ'ব আৰু নিজৰ স্বামীজন থাকোঁতেও বিয়া হ'ব এজনলৈ, কিন্তু ডিভৰ্চ দিবলৈ উঠি পৰি লাগে। দেখিয়া আছে বাতৰিবিলাকত পায়ে আছে, 3 মহীয়া কেঁচুৱাই এৰি থৈ পলাই গৈছে। কিমানখিনি কথা আমাৰ সৰ্বজনৰে বিদিত, আৰু সেইখিনি যে কলিৰ কৰাল ৰাসত পৰিলে জীৱৰ তেনেকুৱা হ'ব, এই কথাখিনি বৰ্তমান প্ৰকাশ কৰিছে। আৰু আজি নামঘৰত বহি থকা আইসকলৰ হয়তো 95% আইৰে শিৰত পুৰণি ভাগ কিন্তু নাই। আৰু আমাৰ অসম মুলুকত জন্মগ্ৰহণ কৰা এগৰাকী সতী নাম হ'ল ৰাধিকা। ৰাধিকাই গুৰুজনাৰ কৃপাধন্য হৈ টেম্বুৱনী জানটোত ভেটা দিবলৈ যাওঁতে ব্ৰহ্মপুত্ৰৰ পানী কিন্তু পলহে আনিব পাৰিছিল। কিয়? অপৰাধটো প্ৰকাশ কৰিছিল। অপৰাধটো কি আছিল? যে বাৰীত ঘাপ মাৰি কলপাত এখিলা কাটিবলৈ যাওঁতে মূৰত লৈ যোৱা উৰণিখন খহি পৰাৰ বাবে বৰজনাকে মুখখন এক ক্ষণৰ বাবে দেখা পাইছিল। সেইটোৱে হয়তো মোৰ পাপবোধ অলপ হৈছে লাগি আছে। গুৰুদেৱ আপুনি কৃপা কৰক। এই বোলে সত্য কথাটো গুৰুৰ আগত প্ৰকাশ কৰাৰ কাৰণে 5বাৰ পানী আনোতে পলহত 2 আঙুল কমি অহা নাই, 4 আঙুল কিন্তু বাঢ়ি আহিছে পলহৰ ওপৰত। এনেকুৱা সতী শান্তি আছিল ৰাধিকা। কিন্তু আজি কলিৰ মনুষ্য আপোনাৰ মোৰ আইগৰাকীয়ে হয়তো উৰণিখন পাহৰি গ'ল। তো উৰণিৰ মহত্ব, কলিৰ নাৰী কেনেকুৱা হ'ব, এই ব্যৱস্থাটো আমাক দৰ্শন কৰাইছে। তাৰপাছত শুইবেক প্ৰচুৰ চুৰ ডকাইত কলিত, পাখণ্ডে কৰিব বেদ পথক দোষিত, পাখণ্ডৰ মুখত শিকিবে ধৰ্ম জ্ঞান, কলিত কৰিবে পাখণ্ডক বহুমান। এতিয়া এইখিনিতে 2টা কথা আহি পৰিলে। এতিয়া 2টা কথা এনেধৰণৰ যে কলিত হৰিৰ কীৰ্তন বিনাই আৱৰ নাহিকে দুজাক। গুৰুজনাই কৈছে কলিযুগত কৃষ্ণ নাম আশ্ৰয় নকৰাকৈ ঈশ্বৰৰ পূৰ্ণ কৃপাৰ পাত্ৰ হ'ব নোৱাৰে, এইটো ধ্ৰুৱ সত্য। সেইকাৰণে ঈশ্বৰ কৃষ্ণদেৱৰ সেৱাৰ বিপৰীত নিয়মটো যিসকলে সমাজত দাঙি ধৰিব, সেইসকলক শাস্ত্ৰই পাখণ্ড বুলি কৈছে। আৰু যদি প্ৰাণজিৎ নামৰ ক্ষীণমিন শৰীৰটোক আপোনাৰ মহামহন্তই আজ্ঞা কৰি আসনত বহুৱাই ভাগৱতৰ মাধ্যমেৰে কৃষ্ণ কথাৰ বিপৰীত নিয়মখিনি যদি আজি কৈ থাকোঁ, তেতিয়াহ'লে আমাকেই শাস্ত্ৰই অৰ্থত পাখণ্ড বুলি কৈছে। আৰু আমাৰ নিচিনা এনে পাখণ্ডবিলাককে মান সন্মান কৰি গামোচা চেলেং পিন্ধাই সমাজৰ বাপ আইসকলে, বয়োবৃদ্ধ বৈষ্ণৱসকলে, দেউতাসকলে, ব্ৰজধামৰ লক্ষ্মী স্বৰূপা গোপী সদৃশ আই মাতৃসকলে এনেকৈ ধৰ্মৰ জ্ঞান ল'ব বুলিও শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে। যদিহে কৃষ্ণ নামৰ বিপৰীত চিন্তাখিনি আমি প্ৰকাশ কৰোঁ, তেতিয়া তেওঁক পাখণ্ড বুলি সিদ্ধান্ত দিছে। গতিকে এনেকুৱা পাখণ্ডৰ মুখতে ধৰ্মৰ জ্ঞান হয়তো কোনো সমাজত শিকি থকাও পৰিলক্ষিত হয়। গতিকে আমি কথাখিনি অকণমান ভাল ধৰণে চিন্তা কৰিবলৈ চেষ্টা কৰাটো কিন্তু সময় আহি পৰিল। সেইকাৰণেহে আমি অকণমান আগতে সেই ব্যক্তিগত চিন্তাৰ কথাখিনি, অধিৱেশনৰ কথাখিনি টানি অনা হৈছিল এইখিনি কথাৰ বাবেই। গতিকে আমি যিমানেই জ্ঞানী নহওঁ কিয়, আমি যিমানেই কৃষ্ণ ভক্ত নহওঁ কিয়, ভক্ত হ'বলৈ চেষ্টা নকৰোঁ কিয়, ক'ৰবাত হয়তো আমাৰ অজ্ঞানকৃতভাৱে ভুল ৰৈ যোৱাটো স্বাভাৱিক। সেইকাৰণেহে আমি চিন্তা কৰাটো প্ৰয়োজন। শাস্ত্ৰই কৈছে অতিথি দেৱো ভৱ,
অতিথিক ঈশ্বৰ জ্ঞান কৰিবা সেইকাৰণে আমি সকলোৱে গাওঁ আজি মোৰ গৃহ তীৰ্থটো অধিক পবিত্ৰ ভৈল আশেষ যিহেতু সাক্ষাতে জগতৰ গুৰু আপুনি ভৈলা প্ৰৱেশ হয় এতিয়া সেই ব্যক্তিজন যদি জগতৰ গুৰু বুলি স্বীকাৰ কৰিছো তেতিয়াহ'লে সেই ব্যক্তিজন আকৌ আমাৰ শংকৰ সংঘৰ হয় নে নহয় এইটো কেলে বিচাৰ কৰোঁ যদি ব্যক্তিজন জগতৰ গুৰু বুলি শাস্ত্ৰই কৈছে অতিথি দেৱো ভৱ বুলি কৈছে তেতিয়াহ'লে আপোনাৰ মোৰ গৃহত জগতৰ গুৰু উপস্থিত হ'ল অতিথি দেৱো ভৱ হিচাপে তেতিয়াহ'লে তেওঁৰ সমাজৰ নামটো কি সোধাৰ আমাৰ প্ৰয়োজন নাই তেওঁ কোন সমাজৰ তেওঁ কোন সম্প্ৰদায়ৰ তেওঁ শিক্ষাগত অৰ্হতা কিমান এইবিলাক সোধাৰ অধিকাৰটো আপোনাক মোক নাই দিয়া অতিথি এজন উপস্থিত হৈছে আপোনাৰ মোৰ গৃহত গতিকে তেওঁক আপুনি মই ঈশ্বৰ জ্ঞান কৰি সেই গৃহস্থী ধৰ্মৰ নীতি নিয়ম শাস্ত্ৰই যি শিকাইছে তাক আমি পালন কৰিবলৈ চেষ্টা কৰাটোৱে হ'ল ভাগৱতৰ মূল দৰ্শন কিন্তু আমাৰ বহু সমাজ ব্যৱস্থাত এইখিনি নিয়ম থাকে যে আমাৰ সমাজৰ হ'লে ঘোষা গাই গাই পৰি পৰি সেৱা কৰোঁ আৰু যদি আমাৰ সমাজৰ নহয় তেতিয়াহ'লে তেওঁক আমি অকণমান হীন চকুৰে চোৱা দেখা যায় গতিকে এই ব্যৱস্থাখিনি আমি বুজিবলৈ চেষ্টা কৰাটো অতি প্ৰয়োজন এৰা মানয় একো জীৱিকা কৰা যায় নজানে প্ৰজাকে সে খাইব চিন্দি ধনৰ নিদানে এৰিবে কদিজে জাতি ধৰ্ম নিৰন্তৰ স্ত্ৰী ধন দুইত মাত্ৰ শুইবে তপৰ আন একো জীৱিকাৰ কথা ৰজাই বুজিবলৈ চেষ্টা নকৰে প্ৰজাকেশে খাইব চিন্তি ধনৰ নিদানে সাম্প্ৰতিক সময়ত দেখিয়ে থকা হৈছে যে আপোনাৰ মোৰ ধনৰ ৰাশিকে ৰজাসকলে কৰ তুলি তুলি আকৌ আপোনাক মোকে সন্তুষ্ট কৰি আছে তাৰ পাছতে সিদ্ধান্ত দিছে এৰিবেক দিজে জাতি ধৰ্ম নিৰন্তৰ ব্ৰাহ্মণসকলে জাতিগত যিটো ধৰ্ম এইবিলাক ত্যাগ কৰি বিপৰীত চিন্তা কৰিব স্ত্ৰী ধন দুইত মাত্ৰ শুইব তত্ত্বপৰ কৃষ্ণ